প্ৰত্যেকজন আজি ৰকিবুল হুছেইনক তাৰ পৰা যিকেইগৰাকী মানুহে তেওঁক বেয়া ব্যৱহাৰে হওক খেদিছে প্ৰত্যেকগৰাকী মানুহ মুছলিম মানুহ আৰু বংগীয় মূলৰ মুছলিম মানুহ আৰু সেই জায়গাটোত পৰহি ময়ো যাম মোকো কোনোবাই শ্লোগান দিব পাৰে মোৰ এগেইনষ্টত মই নাজানো কিন্তু পৰহি মই যাম কাৰণ আজি আমি সিদ্ধান্ত ললো এখন ফৰেষ্ট কৰিম গতিকে পৰহি অশোক সিংহাল আৰু ময়ো তাতে যাম গতিকে কিন্তু ৰকিবুল হুছেইনক জুনে তুনে খেদে এতিয়া ধুবুৰীটো খেদে গোৱালপাৰাটো খেদে নগাঁৱতো খেদে আৰু এই সমস্যাটো তেওঁলোকে নিজৰ ভিতৰত সমাধান কৰিব লাগে তাত বিজেপিক মাতি আনিব নালাগে কাৰণ বংগীয় মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে আৰু সেই কাৰণে গোৱালপাৰাত যদি বংগীয় মূলৰ মানুহ বিজেপি বুলি কয় তেতিয়াতো আমাৰ কি হ'ব তেলে 126টাই আমি পাই যাম দেখোন গতিকে কোন ভিডিঅ' চালে আপোনালোকে গম পাব এইবোৰ কোন মানুহ হয় কৈছো যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইশাৰাত চলে তেতিয়াহ'লে অসমৰ ৰাজনীতিৰ এটা ভয়াবহ পৰিৱৰ্তনৰ ইংগিত দিব কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপি জনক যদি কোনোবাই খেদিব পাৰে তাৰ মানে 1.5 বছৰত তেওঁৰ পজিশন কিমান বেয়া হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰক 1.5 বছৰ হোৱাই নাই নেকি এবছৰ 2-3টা দিনে হৈছে 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি আমিতো 25 বছৰ থাকিলো না সামুগুৰিতটো খেদিলে গোৱালপাৰাটো খেদিলে আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই তেনেকে সমষ্টি ভাঙিয়ে গ'ল বিদায়ে ললো এক প্ৰকাৰ গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই কংগ্ৰেছেও নেখেদে আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায় আমাক নেখেদে অন্তত গতিকে তেনেকেতো পাৰেই কৰিলো